নাই এইটো ঠিকে কাৰণ আমচুৰ সভাপতি আৰু আমচুক বিশেষকৈ আমি মানে নামাকৰণ কৰিছোঁ অল আছাম মুছলিম ষ্টুডেণ্টছ ইউনিয়ন কাৰণ ইয়াতে মাইনৰিটি বুলি কয় ঠিকে তাতে বেলেগ কোনো ধৰ্মৰ মানুহ নাই গোটেই মুছলিম ষ্টুডেণ্টছ ইউনিয়ন হয় তেওঁলোকৰ আৰু তেওঁলোকৰ যিটো এজেণ্ডা সেই এজেণ্ডাটো ছাইদুল্লাহ আমলাৰ পৰা যিটো এজেণ্ডা চলি আছে একেটাই এজেণ্ডাত তেওঁলোকে চলি আছে তেওঁলোকে কথাটো হ'ল যে অসমক কেনেকৈ মুছলিম মেজৰিটি ৰাজ্য বনাব আগতে তেওঁলোকে ইষ্ট পাকিস্তানত ল'ব পৰা নাছিলে এতিয়া তেওঁলোকৰ সেইটো মানে উদ্দেশ্যৰে তেওঁলোকে কাম কৰি আছে আৰু শিৱসাগৰৰ কথাটো যিটো ক'লে আজান পীৰ ইৰাকৰ পৰা আহিছিলে ইৰানৰ পৰা আহি আমাৰ থলুৱা মানুহসকলক তেওঁলোকে ইছলাম ধৰ্মত কনভাৰ্ট কৰিলে আৰু তেখেতৰ বসতি আছিল কিন্তু যোৰহাটত আৰু ইতিহাসে কৈছে যে 1946 যেতিয়া ভোট হ'ল যোৰহাট চিটটো কিন্তু মুছলিম লীগ জিকিছিলে এতিয়া 1946 ইলেকশ্যনত যোৰহাট চিট আপোনাৰ মুছলিম লীগ জিকিছে তাৰমানে এইটো এটা বহুত মানে চেলেঞ্জিং কথা এটা আহি গ'ল মাজত সেইকাৰণে আমচুৰ সভাপতিয়ে যিটো কথা কৈছে একদম পেলাবলগীয়া কথা নহয় কিন্তু এইটো কথাও মনত ৰাখিব লাগিব যে ভাৰতবৰ্ষত মোগলে শাসন কৰিছে ব্ৰিটিছে শাসন কৰিছে আজিও আমি 80% হিন্দু আমি আছোঁ সেইকাৰণে ইমান সহজো নহ'ব আৰু দ্বিতীয়টো হৈছে কি আমচু ইতিমধ্যে যিটো মই গম পাইছোঁ যে আপোনাৰ যিটো এই ইলেক্ট্ৰেল ৰোল যিটো ৰিভিজন চলি আছে SR যিটো চলি আছে এই SRত তেওঁলোকে কিন্তু বহুত ইণ্টাৰফেয়াৰ কৰি আছে আমচুৰ বহু লিডাৰ তেওঁলোকে অসমৰ বিভিন্ন ঠাইত তেওঁলোকে ইনফ্লুৱেঞ্চ কৰাৰ চেষ্টা কৰি আছে থ্ৰু দি অফিচিয়েলছ সেইকাৰণে আপোনালোকৰ মাধ্যমত মই ক'ব বিচাৰিছোঁ অসমত যিসকল বিষয়া তেওঁলোকে SRৰ ওপৰত কাম কৰি আছে তেওঁলোকে সতৰ্ক হ'ব লাগে তেওঁলোকৰ যদি লোকেল কিবা ভাবুকি থাকে তেওঁলোকে এইটো ভয় খাব নালাগে কাৰণ আমাৰ অসম আগতে বচাব লাগিব আৰু অসম বচাব হ'লে SRটো ভালকৈ কৰিব লাগিব ইতিমধ্যে মই যিটো গম পাইছোঁ বহু বাংলাদেশী মুছলমানৰ নাম আকৌ অন্তৰ্ভুক্ত হৈছে ইলেক্ট্ৰেল ৰোলত আমাৰ হোজাইতো হৈছে মৰাজাৰ এইবিলাক অঞ্চলতো হৈছে আমি কঠোৰ হ'লেও ফাঁকে ফাঁকে সোমাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত